নমস্কাৰ। দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে মই পুনৰাই মোৰ ইউটিউব চেনেল বিয়ান এডুকেয়াৰলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ 8.4 অনুশীলনী ত্ৰিকোণমিতি চেপ্টাৰটোৰ পৰৱৰ্তী প্ৰশ্ন এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ লগত ইয়াৰ প্ৰশ্নবোৰৰ সমাধান কৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা ৰাখিছোঁ তোমালোক আটাইয়ে মোৰ লগত সহযোগ কৰিব। এতিয়া আমি দেৰি নকৰি ক্লাছটো আৰম্ভ কৰোঁ। 7 নম্বৰ প্ৰশ্নটো চাম। ইয়াত প্ৰমাণ কৰিব লাগে sin θ - 2 sin কিউব θ বাই 2 cos কিউব θ minus cos θ equal to tan θ। আমি আগৰ নিচিনাকৈ প্ৰমাণৰ বাওপক্ষ লিখি লম। এতিয়া সব ওপৰত ইয়াতো আছে sin ইয়াতো আছে sin কিউব θ, গতিকে আমি sin θ এটা কমন লব পাৰিম। sin θ কমন ললো কি থাকিব 1 মাইনাস এটো এপনে মানে 1 থাকিব -2 sin কিউব আছিল, গতিকে এটা sin গুছাই দিলে আমি কিমান পাম sin স্কয়াৰ পাম 2 sin স্কয়াৰ θ। ইয়াতে ঠিক তেনেকৈ cos θ আমি কমন লম। ইয়াত কি থাকিব 2 cos কিউব cos স্কয়াৰ θ -1 থাকিব। এতিয়া ওপৰ অংকখিনি একে লিখা sin θ 1 - 2 sin স্কয়াৰ θ cos θ একে লিখা। এবাৰ কি কৰিম cos স্কয়াৰ θ আমি পাইছিলো প্ৰথম সূত্ৰটো sin স্কয়াৰ θ cos স্কয়াৰ θ 1 পাইছিলো, গতিকে cos স্কয়াৰ θ ইকুৱেল টু কি পাম 1 মাইনাস sin স্কয়াৰ θ পাম। গতিকে এইখিনি মান আমি এই cos স্কয়াৰ θ পৰিৱৰ্তে আমি এইখিনি মান লিখিম, অৰ্থাৎ 2 টো বাহিৰত থাকিব আৰু ভিতৰত লিখিম 1 মাইনাস sin স্কয়াৰ θ ব্ৰেকেট ক্লোজ -1 থাকিব। এতিয়া ওপৰৰ অংশখিনি একে ৰাখা -2 sin স্কয়াৰ θ তলৰ প্ৰথম অংশখিনি একে ৰাখা। এটোই আমি এতিয়া কি কৰিম 2 ৰে পূৰণ কৰি দিম 2 -2 sin স্কয়াৰ θ আকৌ -1 আছিল পিছফালে। এতিয়া এই দুটা যদি ভালদৰে চোৱা সৰল কৰিলে কি পাম 2 পৰা 1 বিয়োগ কৰিলে 1 থাকিব। ওপৰ অংশখিনি একে ৰাখিম। দুই পৰা 1 বিয়োগ কৰিলে 1 থাকিব 1 - 2 sin স্কয়াৰ θ। এতিয়া চোৱা এটো বেগত কাটা কাটি গ'ল। ইয়াত কি থাকিল sin θ বাই cos θ থাকি গ'ল। sin θ বাই cos θ মানে tan θ, যেটো আমাক প্ৰমাণ কৰিব লাগে ইকুৱেল টু সপক্ষ। প্ৰমাণিত। এইবাৰ 5 ৰ 8 নম্বৰ প্ৰশ্নটো আছিল যে sin a plus cosec a whole square plus cos a plus sin sec a whole square equal to 7 plus tan square a plus cos square a বুলি আমাক দেখুৱাব লাগে। আমি প্ৰমাণ লিখি লওঁ, আকৌ আগৰ নিচিনা আকৌ বাওপক্ষ লিখিম। এতিয়া
এটো আমি a প্লাস b হোল স্কয়ার সূত্ৰত ভাঙি লম a স্কয়ার প্লাস 2ac প্লাস b স্কয়ার ৰূপত লিখা sin স্কয়ার a প্লাস 2 sin a cosec a প্লাস cosec স্কয়ার a গতিকে প্ৰথম অংশখিনি আমি পাই গলো a স্কয়ার প্লাস 2ac প্লাস b স্কয়ার ঠিক তেনেকৈ দ্বিতীয় অংশখিনি একে ধৰণে a স্কয়ার a স্কয়ার plus 2ac plus b square উপর লিখা গতিকে cos square a plus 2 cos a sec a plus sec square ইয়াত আমি sin square এর লগত cos square এটো একেলগে লিখিম plus 2 into sin আৰু cos পূৰণ cosec পূৰণ কৰিলে কি আছিল মানটো 1 আছিল গতিকে আমি 2 into 1 লিখি দিম প্লাস cos স্কয়াৰ এ একেলগে লিখা একেখিনিয়ে প্লাস এটোটো আমি আগত লিখিছো প্লাস 2 into ইয়াত cos আৰু sec পূৰণ ফলটো 1 হয় প্লাস sec স্কয়াৰ a এতিয়া এটো cos sin স্কয়াৰ এ প্লাস cos স্কয়াৰ এ মানটো 1 প্লাস 2 গুণ 2 প্লাস cosec স্কয়ার এ এটা কাম কৰো আমি cosec স্কয়ার এ মানে আমাৰ কি আছিল তৃতীয় সূত্ৰটো যে 1 plus cos স্কয়ার a cos স্কয়ার থিটা cosec স্কয়ার থিটা আছিল গতিকে cosec স্কয়ার থিটাৰ ঠাইত আমি 1 plus tan cos স্কয়ার a লিখিম 1 plus cos স্কয়ার a plus 2 plus sec স্কয়ার এর ঠাইত আমি দ্বিতীয় সূত্ৰটো পাইছিলো 1 plus tan স্কয়ার a tan স্কয়ার থিটা আছিল ইকুয়াল টু sec স্কয়ার থিটা গতিকে এইখিনি sec স্কয়ার ঠাইত আমি কি লিখিম 1 plus tan স্কয়ার এতিয়া সোৱা এক সংখ্যা এটা যোগ কৰা 1 plus 2 plus 1 4 হল 4 ৰ লগত 2 যোগ কৰা 6 6 ৰ লগত 1 plus কৰা 7 মানে 7 পাম plus cos স্কয়ার এ plus tan স্কয়ার এ যেটো আমাক প্ৰমাণ কৰিব লাগে তেটো আমি এবাৰ লিখি লব পাৰা যে tan স্কয়ার এটো আগত লিখা plus cos স্কয়ার এ ইকুয়াল টু উপপক্ষ প্রমাণিত এবাৰ আমি 5 ৰ 9 নম্বৰ প্ৰশ্নটো চাম যে কি দেখাব লাগে যে cosec a minus sin a whole into sec a minus cos a equal to 1 by tan a plus cot a বুলি দেখুৱাব লাগে আমি আগৰ নিচিনা প্ৰমাণ লিখি লওঁ বা পক্ষ লিখি এবাৰ cosec a মানে আমি জানো যে 1 by sin a গতিকে ইয়াৰ মানটো 1 by sin a লিখিম এটো একে ৰাখা ঠিক তেনেকৈ sec a মানে 1 by cos a আৰু এটো cos a ৰাখা এতিয়া এটা লখাব লোৱা sin a গতিকে ইয়াত ওপৰত 1 এ হ'ব এটো ইয়াত তলত 1 আছে 1 এৰে sin a বা যায় গতিকে sin a পূৰণ হয় sin স্কয়াৰ এ এটো cos a গতিকে ওপৰত 1 এ মাইনাস এটো 1 আছে হৰ গতিকে 1 টুৰে cos a টো হৰণ কৰিলে cos a থাকিব গতিকে cos a cos স্কয়াৰ এ আমি জানো যে 1 minus sin square a আমাৰ অৰিজিনালটো আছিল sin square theta plus cos square theta
ইকুৱেল টু 1 আৰু ইয়াৰ পৰা আমি যদি লিখো cos স্কয়াৰ a থিটা ইকুৱেল টু কি হ'ব 1 মাইনাস sin স্কয়াৰ থিটা আৰু যদি আমি sin স্কয়াৰ a লিখো তো sin স্কয়াৰ থিটা লিখো কি হ'ব 1 মাইনাস cos স্কয়াৰ থিটা এতিয়া প্ৰথম ব্ৰেকেটটো আছে 1 মাইনাস sin স্কয়াৰ a গতিকে তাৰ সলনি আমি লিখিব পাৰিম cos স্কয়াৰ a by sin a into 1 minus cos square এর সলনি আমি লিখিব পাৰিম sin square a by cos a এতিয়া চোৱা ইয়াত এটা cos এৰে যদি আমি ইয়াৰ দুটা cosক হৰণ কৰো গতিকে এটা cos ৰৈ যাব ওপৰত ঠিক তেনেকৈ sin square a cos square cos ৰৈ গল sin হৰণ কৰিলে এইটাৰ এটা কাটা যাব ওপৰৰ এটা বাছি যাব তাৰ মানে sin a into cos a into sin a গতিকে এটো আমি নাম্বাৰিং কৰিলো 1 নম্বৰ আকৌ আমি এবাৰ বাপক্ষণি লিখি লওঁ সপক্ষণি লিখি লোৱা 1 plus 10a plus cot a এতিয়া 10 মানে আমি সব sin আৰু cos লৈ যাম 10 আৰু cot ৰ মানটো গতিকে 10 মানে হ'ব sin a by cos a ইপিনে হ'ব cos a by sin a এতিয়া আমি তলৰ অংশখিনি আমি লসাগু লম লসাগু কি হ'ব cos a into sin a এতিয়া ইয়াত cos a ৰে লসাগু হৰণ কৰি cos a cos a কাটা যাব sin a থাকিব sin a ৰে sin পূৰণ কৰিলে sin স্কয়াৰ a প্লাস এটো আহিব cos স্কয়াৰ a গতিকে ইয়াৰ মানটো যেহেতু এইখিনি মানটো আমি 1 পাম মানে আমি এটো এনেটো লিখিব পাৰিম হৰণ হৈছে আমি উলটাই লিখিব পাৰিবা cos a sin a by sin square a plus cos square a equal to 1 ইয়াৰ মানটো যেহেতু 1 গতিকে এটো 1 কাটা যাব কাটা গৈ কি থাকিব অকল cos a sin a থাকিব গতিকে আমাৰ এটো 2 নম্বৰ পাম গতিকে a আৰু 2 পৰা আমি কিমান পাম এটাকে a আৰু 2 পৰা পাওঁ এইখিনি ইকুৱেল টু এইখিনি প্ৰমাণিত এইবাৰ 10 নম্বৰ প্ৰশ্নটো লৈ আহো ইয়াত প্ৰমাণ কৰিব লাগে 1 plus tan square a by 1 plus cot square a এর মানটো 1 minus tan square a by 1 minus cot tan a by 1 minus cot a whole square equal to tan square a বুলি আমাক দেখুৱাব লাগে প্ৰমাণ ইয়া যেহেতু বাওপক্ষ সপক্ষ বুলি ক'ব নোৱাৰা এটোৰ মানটো এটো লগত দেখুৱাম সেইকাৰণে আমি প্ৰথমতে এটো লিখিলো যে 1 plus tan square a by 1 plus cos square a equal to আমি 3 নম্বৰ উপপাদ্যটো ত্ৰিকোণমিতিৰ অভিধত পাইছিলো 1 plus tan square a মানে sec square a 1 plus cos square a মানে cosec square a এটো মই এটা সাইডত লিখিম sec square a into 1 by cosec square a sec square a মানে আমি লিখিব পাৰো 1 by cos square a into এটো আমি লিখিব পাৰিম sin square a মানে আমি লিখিব পাৰিম sin square a by cos square a মানে sin a by
cos a whole square আৰু এটো মানে আমি লিখিব পাৰি tan square a আমি মাৰ্কিং কৰিলো এটা আমি এটো ইকুৱেল টু এটো আমি প্ৰমাণ কৰিলো আকৌ আমি এটো লিখিম এটো আমি sin আৰু cos ত লৈ যাম tan মানে আছিল sin a by cos a এটো 1 minus cot a মানে আছে cos by sin a এটো পুরো হোল স্কয়ার আছে এই দুটা লখা ওলোৱা cos a আহিব গতিকে ইয়াত এক আছে একেতে লখাও ভাঙলে cos a বা যায় গতিকে cos a থাকিব minus sin a ঠিক তেনেকে তলত যদি আমি লখাও লওঁ sin a লখাও লওঁ এটো 1 আছে গতিকে ইয়াত sin a minus cos a আমি পাই যাম এটো আমি এটো হোল স্কয়ার আছে বাইরের কথা হোল স্কয়ার তুলি যাম ইয়াত আমি হৰটো আগত লিখি লম লগটো লিখি লম ইয়াত হৰণখিনি আমি উলটাটা পূৰণফল হিচাপে লিখিম হোল স্কয়াৰটো বাইৰত লিখি লম এখিনি এতে রাখা তো আমি মাইনাস কমন লম লৈ পিনে আমি কি কৰিম এটো উল্টাই লিখিম cos a minus sin a লিখিম আমি উল্টাই দিছো হেকানে আগত মাইনাস চিহ্নটা কমন লৈছে হোল স্কয়ার আছে এতিয়া চোৱা এটো আৰু এটো কাটা আহি যাব কি থাকিব মাইনাস চিন থাকিব sin থিটা sin a by cos a হোল স্কয়ার গতিকে স্কয়াৰত তোমাৰ কি হয় মাইনাস চিনটো আঁতৰি যাব আৰু এটো মানটো আমি কিমান পাম tan square a পাম এটো আমি 2 নম্বৰ পাম এটাকে 1 আৰু 2 পৰা কি হ'ব এইখিনি পাই যাম এটাকে 1 আৰু 2 পৰা এক আৰু 2 পৰা আমি পাম এইখিনি প্ৰমাণিত আশা ৰাখিছো আজিৰ যিমানখিনি প্ৰশ্ন তোমালোকলৈ সমাধান আগবঢ়ালো এই আটাইবোৰ ভালদৰে তোমালোকে বুজি পাইছা ঘৰত তোমালোকে এইখিনি লৈ অকণমান প্ৰেক্টিছ কৰিবা ইয়াত নেক্সট যি আমাৰ পৰৱৰ্তী প্ৰশ্ন আছে মই নেক্সট ভিডিঅ'টোত মই তোমালোকলৈ আগবঢ়াম আজিলৈ মোৰ ক্লাছটো এইখিনিতে সামৰণি মাৰিছোঁ নমস্কাৰ